আহি গ'ল জুবিনদাৰ বহু প্ৰত্যাশিত ছবি চিকাৰৰ টিজাৰ ট্ৰেইলাৰ। মিছন চাইনা কাঞ্চনজংঘা পিছত জুবিন দা লৈ আহিছে এইবাৰ চিকাৰ, যিখন চিনেমা 20 ছেপ্টেম্বৰত অসমৰ চিনেমা হলত ৰিলিজ হ'ব। আচলতে ট্ৰেইলাৰটো চাই মই কেনেকুৱা পালো তাকে ক'বলৈ ভিডিঅ'টো বনাইছোঁ। ট্ৰেইলাৰটো চাই এনে ভালেই লাগিছে। ট্ৰেইলাৰটোৰ কাহিনীটো আৰম্ভ হয় জুবিন দাৰ পৰাই। য'ত আমি জুবিন দাৰ দুটা কেৰেক্টাৰ দেখিবলৈ পাওঁ, এটা সহজ সৰল আৰু এটা তাৰ বিপৰীত। আৰু টিজাৰটোত আমি দুটামান VFX থকা চলো দেখিবলৈ পাওঁ। ঠিকেই আছে, অসমীয়া চিনেমা হিচাপে চিনেমাখনৰ বাজেট 5 crore হিচাপে VFX দুটা ঠিকেই আছে। আৰু বহুতেই টিজাৰটোৰ কমেণ্ট কৰি আছে যে VFX বেয়া হৈছে। আৰে বাজেট 5 crore, চাওক না 5 crore বাজেটৰ ভিতৰত কি VFX পাব এখন অসমীয়া চিনেমাত। আৰু এইটো টিজাৰে চিনেমাখনত কিজানি এড কৰে ভাল VFX দেখিবলৈ পাওঁ। আৰু ট্ৰেইলাৰটো ৰিলিজো হোৱা নাই। ট্ৰেইলাৰটো ৰিলিজ হ'লে চিনেমাখনৰ কাহিনীটো গম পাম আমি। আৰু জুবিন দাৰ এক্টিং সিমান ভাল হোৱা নাই, জুবিন দাৰ অলপ এক্টিংটো শিকিব লাগিব। হ'লেও চিনেমাখনৰ কাহিনীটো যদি ভাল হয়, চিনেমাখন মানুহে নিশ্চয় আগুৱাই ল'ব। VFX নাচায় মানুহে, চিনেমাখনৰ মেইন কাহিনীটো চায়। যেনে বিজয় ভাই কাহিনীটো চাইছে, সোনকালে আপলোড কৰে।